এইটো বিটি কলেজ ৱেষ্ট বালিন হাউচ নম্বৰ 4 মই যিটো কথা টাইমত মানে বস্তু মানে মানুহ ঘৰৰ ভিতৰত ৰাখিছিলোঁ বাইক আৰু স্কুটি আৰু বেগ তাৰ ভিতৰৰ পৰা বস্তু উঠাই লৈ গুচি গৈছে মোৰ ওপৰত বস্তু দিব গৈছিলোঁ কি নাম আপোনাৰ? শ্ৰী ৰুবুল দাস আপুনি ক'ত কাম কৰে? এমাজন ডেলিভাৰী এমাজন ডেলিভাৰী। কিমান দিন ধৰি কাম কৰি আছে? মোটামুটি 5-6 বছৰ হ'ল 5-6 বছৰ। আজিলৈকে এনেকুৱা ঘটনা এনেকুৱা দেখিছে? এই প্ৰথম হৈছে মোৰ লগত অঁ। আপুনি ক'ত ডেলিভাৰী দিব গৈছিলে? মোটামুটি বিটি কলেজ ৱেষ্ট বালিন লাচিত নগৰ লাচিত নগৰ ডেলিভাৰী গৈছিলে। তেতিয়া কি হৈছিলে গোটেই ঘটনাটো? তেতিয়া মানে কি হ'ল মই বস্তু মানে গাড়ী আৰু বস্তু মানে মানুহ ঘৰৰ ভিতৰত ৰাখিছিলোঁ যাতে বস্তু মানে গায়ব নহয় মানে থাকোঁ থৈ দিওঁ এনেকৈ আপুনি বস্তুৰ ওপৰত দিব গৈছিলে? ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ গৈছিলোঁ এতিয়া মানে মই ওপৰত আহি চাইছোঁ বস্তুটো গাড়ীৰ পৰা ব্যৱস্থাখন নাই বস্তুখন নাই। তাত মানে কি বস্তু আছিলে আপুনি সেইটো বস্তুটো মই গম নাপাওঁ ভিতৰত কি আমি গম নাপাওঁ এখন ডেলিভাৰী দিয়া মানুহ কিমানটা আইটেম আছিলে? সেইটো 22টা আইটেম আছিল 22টা 22টা গোটেই বস্তা উঠাই লৈ গুচি গৈছে মানে আৰু তেনেকুৱা দেখাত ডেকা ল'ৰা যেন লাগিছে? ডেকা ল'ৰা হেণ্ডচাম ল'ৰা মোৰ মানে ভিডিঅ' ফুটেজ আছে সেইটো হেণ্ডচাম ল'ৰা আপুনি এতিয়া আৰক্ষীক কাষ চাপিছে নাই? সেইটো যোৱাকালি মই এজাহাৰ দিছোঁ মোটামুটি এই কেছটো হোৱাৰ পিছত মানে 2 ঘণ্টাৰ পিছতে দিছোঁ 2 ঘণ্টা 5টা আগতে দিছোঁ এজাহাৰ এতিয়া আৰু কি কৰে এইটো মানে পিছত গম পোৱা যাব আৰু CCTV কিবা ফৰেষ্ট মই ভিডিঅ'টো দি দিছোঁ পুলিচ থানাত তেওঁলোকে কি আশ্বাস দিছে? সিহঁতে মানে তদন্ত কৰি আছোঁ বুলি কৈছে মানে ব্যৱস্থা কৰি আছোঁ কি ক'ব এনেকুৱা ডাঙৰ ঘটনা হৈছে এইটো এনেকুৱা যে মোৰ কালি এনেকুৱা হৈছে এতিয়া দ্বিতীয়বাৰ যেতিয়া কালি বেলেগ এনেকুৱা নহয় এইটো কাম কৰি বহুতে চলি আছে যেনেকুৱা বস্তু বেগ দাঙি লৈ যায় বহুতে বহুত অনিষ্ট বহুত প্ৰব্লেম হৈ যায় এতিয়া নেক্সট টাইম কাৰণ নহয় সেইকাৰণে পুলিচত আশা কৰে যে পুলিচে এই ব্যৱস্থাটো অতি সোনকালে তদন্ত কৰে আৰু এমাজনত আপুনি খবৰ দিছে কোম্পানী যোৱাকালি খবৰ দিয়া গৈছে আমাৰ মালিকক সিহঁতে কৈছে যে উপায়টো নাই মানে এইটো মানে চোৰটো লৈ গৈছে এতিয়া যি পাৰোঁ মানে সেনেকুৱা হেল্প সেনেকৈ পোৱা নাই এতিয়ালৈকে কোৱা নাই যে হেল্প মানে পোৱা যাব যিখিনি বস্তু যে হেৰাইছে এতিয়া বস্তু যিখিনি হেৰাইছে সেইখিনি বস্তু মই মানে ভৰিব লাগিব মোৰ পইচা দি আপোনাক তেওঁলোকে কিবা নিৰ্ধাৰণ কৰিছে কিমান টকা দিব লাগিব নাই যিখিনি পে'মেণ্ট মানে অলৰেডি আছিল মানে বস্তুবিলাক দাম সেই এমাউণ্টটো মই দিব লাগিব আৰু আপুনি দিব লাগিব সেইটো মানে কি মই এইটো হেল্প মানে পোৱা যোৱা আশা কমাই দিছোঁ কিমান মান হ'ব সেইটো দাম মানে অভাৰঅল সেইটো অনুমান মই এতিয়ালৈ নাই হোৱা নাই আজি হ'ব মানে 20,000-25,000 হ'ব পাৰে সেইটো মানে কি মানে আজি মানে বস্তুটো মানে হিচাপটো ওলাব আজি আৰু তাৰমানে আপুনি এটা দৰমহা আপোনাৰ দৰমহা মানে এতিয়া উপায় নাই কি কৰিব আৰু মাহৰ দৰমহা গুচি যাব এতিয়া দিনটো মানে কি এনেকুৱা হ'ল কোনো নাজানে ৰ'দে বৰষুণে কাম কৰোঁ এইটো মানে বেলেগেতো আমি গম পাওঁ আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মেছেজ আছে আৰু মা আছে গুৱাহাটী ঘৰতে গুৱাহাটী নহয় ভাড়াত থাকোঁ ইয়াতে ভাড়া ঘৰত থাকে ভাড়া ঘৰত থাকোঁ তাৰপিছত আপোনাৰ পত্নী মাও থাকে এতিয়া মা গাঁৱত থাকে মই অকলে থাকোঁ এইটো বিটি কলেজ ৱেষ্ট বালিন হাউচ নম্বৰ 4 মই যিটো কথা টাইমত মানে বস্তু মানে মানুহ ঘৰৰ ভিতৰত ৰাখিছিলোঁ বাইক আৰু স্কুটি আৰু বেগ তাৰ ভিতৰৰ পৰা বস্তু উঠাই লৈ গুচি গৈছে মোৰ ওপৰত বস্তু দিব গৈছিলোঁ কি নাম আপোনাৰ শ্ৰী ৰুবুল দাস আপুনি ক'ত কাম কৰে এমাজন ডেলিভাৰী এমাজন ডেলিভাৰী কিমান দিন ধৰি কাম কৰি আছে মোটামুটি 5-6 বছৰ হ'ল 5-6 বছৰ আজিলৈকে এনেকুৱা ঘটনা এনেকুৱা এই প্ৰথম হৈছে মোৰ লগত অঁ আপুনি ক'ত ডেলিভাৰী দিব গৈছিলে মোটামুটি বিটি কলেজ ৱেষ্ট বালিন লাচিত নগৰ লাচিত নগৰ তেতিয়া কি হৈছিলে গোটেই ঘটনাটো তেতিয়া মানে কি হ'ল মই বস্তু মানে গাড়ী আৰু বস্তু মানে মানুহ ঘৰৰ ভিতৰত ৰাখিছিলোঁ যাতে বস্তু মানে গায়ব নহয় মানে থাকোঁ থৈ দিওঁ এনেকৈ আপুনি বস্তুৰ ওপৰত দিব গৈছিলে ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ গৈছিলোঁ এতিয়া মানে মই ওপৰত আহি চাইছোঁ বস্তুটো গাড়ীৰ পৰা ব্যৱস্থাখন নাই বস্তুখন নাই তাত মানে কি বস্তু আছিলে আপুনি সেইটো বস্তুটো মই গম নাপাওঁ ভিতৰত কি আমি গম নাপাওঁ এখন ডেলিভাৰী দিয়া মানুহ কিমানটা আইটেম আছিলে সেইটো 22টা আইটেম আছিল 22টা আইটেমে লৈ 22টা গোটেই বস্তা উঠাই লৈ গুচি গৈছে মানে আৰু তেনেকুৱা দেখাত ডেকা ল'ৰা যেন লাগিছে ডেকা ল'ৰা হেণ্ডচাম ল'ৰা মোৰ মানে ভিডিঅ' ফুটেজ আছে সেইটো হেণ্ডচাম ল'ৰা আপুনি এতিয়া আৰক্ষীক কাষ চাপিছে নাই সেইটো যোৱাকালি মই এজাহাৰ দিছোঁ মোটামুটি এই কেছটো হোৱাৰ পিছত মানে 2 ঘণ্টাৰ পিছতে দিছোঁ 2 ঘণ্টা 5টা আগতে দিছোঁ এজাহাৰ এতিয়া আৰু কি কৰে এইটো মানে পিছত গম পোৱা যাব আৰু CCTV কিবা ফৰেষ্ট মই ভিডিঅ'টো দি দিছোঁ পুলিচ থানাত তেওঁলোকে কি আশ্বাস দিছে সিহঁতে মানে তদন্ত কৰি আছোঁ বুলি কৈছে মানে ব্যৱস্থা কৰি আছোঁ কি ক'ব এনেকুৱা ডাঙৰ ঘটনা হৈছে এইটো এনেকুৱা যে মোৰ কালি এনেকুৱা হৈছে এতিয়া দ্বিতীয়বাৰ যেতিয়া কালি বেলেগ এনেকুৱা নহয় এইটো কাম কৰি বহুতে চলি আছে যেনেকুৱা বস্তু বেগ দাঙি লৈ যায় বহুতে বহুত অনিষ্ট বহুত প্ৰব্লেম হৈ যায় এতিয়া নেক্সট টাইম কাৰণ নহয় সেইকাৰণে পুলিচত আশা কৰে যে পুলিচে এই ব্যৱস্থাটো অতি সোনকালে তদন্ত কৰে আৰু এমাজনত আপুনি খবৰ দিছে কোম্পানী যোৱাকালি খবৰ দিয়া গৈছে আমাৰ মালিকক সিহঁতে কৈছে যে উপায়টো নাই মানে এইটো মানে চোৰটো লৈ গৈছে এতিয়া যি পাৰোঁ মানে সেনেকুৱা হেল্প সেনেকৈ পোৱা নাই এতিয়ালৈকে কোৱা নাই যে হেল্প মানে পোৱা যাব যিখিনি বস্তু যে হেৰাইছে এতিয়া বস্তু যিখিনি হেৰাইছে সেইখিনি বস্তু মই মানে ভৰিব লাগিব মোৰ পইচা দি আপোনাক তেওঁলোকে কিবা নিৰ্ধাৰণ কৰিছে কিমান টকা দিব লাগিব নাই যিখিনি পে'মেণ্ট মানে অলৰেডি আছিল মানে বস্তুবিলাক দাম সেই এমাউণ্টটো মই দিব লাগিব আৰু আপুনি দিব লাগিব সেইটো মানে কি মই এইটো হেল্প মানে পোৱা যোৱা আশা কমাই দিছোঁ কিমান মান হ'ব সেইটো দাম মানে অভাৰঅল সেইটো অনুমান মই এতিয়ালৈ নাই হোৱা নাই আজি হ'ব মানে 20,000-25,000 হ'ব পাৰে সেইটো মানে কি মানে আজি মানে বস্তুটো মানে হিচাপটো ওলাব আজি আৰু তাৰমানে আপুনি এটা দৰমহা আপোনাৰ দৰমহা মানে এতিয়া উপায় নাই কি কৰিব আৰু
মাহৰ দৰমহা গুচি যাব এতিয়া দিনটো মানে কি এনেকুৱা হ'ল কোনো নাজানে ৰ'দে বৰষুণে কাম কৰোঁ এতিয়া মানে বেলেগে আমি গম পাওঁ আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মেচি আছে আৰু মা আছে এইটো গুৱাহাটী ঘৰতে গুৱাহাটী নহয় ভাড়াত থাকোঁ ইয়াতে ভাড়া ঘৰত থাকে ভাড়া ঘৰত থাকোঁ তাৰপিছত আপোনাৰ পত্নী মাও থাকে এতিয়া মা গাঁৱত থাকে মই অকলে থাকোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।